যোৰহাটৰ অনুসূচিত জাতি জিলা পৰিষদৰ যোৰহাট জিলা সমিতিৰ কাৰ্যালয় চৌহদত যোৱাকালি উদ্ধাৰ হোৱা অৰ্ধ উলংগ অচিনাক্ত মহিলাৰ মৃতদেহ আজিও চিনাক্ত হোৱা নাই। যোৰহাট আৰক্ষীয়ে কালিৰ পহৰা দি ৰাখিছে মহিলাগৰাকীৰ উদ্ধাৰ হোৱা স্থান। আজি আহিব ফৰেনচিকৰ দল, আৰম্ভ কৰিব তদন্ত। মৃতদেহৰ কাষত মদৰ বটল উদ্ধাৰ হোৱাক লৈ চাই দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ সন্দেহ মহিলাগৰাকীৰ। কাহিলী পোৱা স্নিফাৰ ডগৰ দ্বাৰা অনুসন্ধান। মৰণোত্তৰ প্ৰতিবেদনৰ পাছতহে ওলাব প্ৰকৃত ৰহস্য। সমগ্ৰ যোৰহাটৰ বিষয়ে এটা উদ্বেগজনক বিষয় যে যোৰহাটৰ মাজমজিয়াত এগৰাকী মহিলাৰ অৰ্ধ উলংগ মৃতদেহ আচলতে পোৱা হৈছে যোৰহাটৰ এটা স্পৰ্শকাতৰ অঞ্চলত। এই অঞ্চলটো আচলতে বিভিন্ন প্ৰশাসনিক ব্যৱস্থা, ইয়াত যোৰহাট পৌৰসভাৰ পিছফাল বুলি আমি ক'ব লাগিব ঐতিহ্যমণ্ডিত শংকৰদেৱ চেমিনাৰী আছে। এই ৰাস্তাটো বিভিন্ন ধৰণৰ ইয়াত ৰাগিয়াল বস্তুৰ ইয়াত আড্ডা হৈ থাকে, ইয়াত বিভিন্ন ধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈ থাকে, কিন্তু আজি পৰ্যন্ত যোৰহাট জিলা প্ৰশাসনে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাই। পূৰ্বতে এই অঞ্চলটোত থকা পুখুৰীটো আচলতে মৃতদেহ উদ্ধাৰ হৈছিল, আজি পুৰা উলংগ মহিলা এগৰাকী মৃতদেহ উদ্ধাৰ হৈছে। এইটোৱে যোৰহাট জিলা প্ৰশাসনত চলি থকা অচলাৱস্থাটোক আচলতে তেওঁলোকে সূচাব বিচাৰিছে। পূৰ্বতেও যোৰহাটৰ শংকৰদেৱ চেমিনাৰীত কোনোবাই মেট্ৰিকৰ পৰীক্ষাৰ বহি জ্বলাই দিছিল, আজি পুনৰ মৃতদেহ উদ্ধাৰ হৈছে। এই বিষয়বোৰ যেতিয়া হৈ যায় তাৰপিছত জিলা প্ৰশাসনে ন্যূনতম তদন্ত এটা কৰিয়ে তেওঁলোকে দায় সাৰে। যোৰহাটৰ মাজমজিয়াত এটা হত্যাকাণ্ড সংঘটিত হৈছে, তাৰ পাছত ইয়াত মৃতদেহটো যোৰহাটৰ পৌৰসভাৰ পিছফালে আচলতে উদ্ধাৰ হৈছে। এইটোৱে যোৰহাটত যে কোনো ধৰণৰ আচলতে প্ৰশাসনিক ব্যৱস্থাটো অচল হৈছে। সামন্তৰালভাৱে যোৰহাট জিলা প্ৰশাসনৰ যিবোৰ বৰমূৰীয়া আছে তেওঁলোকে আচলতে কোনো ধৰণৰ টহলদাৰী ব্যৱস্থা কৰিব পৰা নাই। এই ৰাস্তাটোত আচলতে CCTV কেমেৰা নচলে, এই ৰাস্তাটোত বিভিন্ন ধৰণৰ দুৰ্গন্ধময় আচলতে বিভিন্ন লোকে ইয়াত জাবৰ জোথৰ পেলায়। এই বিষয়বোৰ আচলতে জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ কাৰণে কোনোবা দুষ্কৃতিকাৰীয়ে সুযোগ বুজি ইয়াত আচলতে তেওঁলোকে মৃতদেহটো থৈছে। আৰু সেই সমগ্ৰ বিষয়টো আচলতে এতিয়া সংবাদ মাধ্যমত চৰ্চাত আছে, বিভিন্ন ৰাইজৰ মাজত উৎকণ্ঠা আছে। সেই উৎকণ্ঠাবোৰ সামৰিবৰ কাৰণে জিলা প্ৰশাসনে তদন্ত কৰিয়ে তেওঁলোকৰ দায়িত্ব সামৰিবনে, তেওঁলোকে দোষী উপযুক্ত শাস্তি দিব, এই কথাটো যোৰহাটবাসীয়ে জানিব বিচাৰে। আৰু সামন্তৰালভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, অনতিপলমে ইয়াৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু অতি শীঘ্ৰে দুষ্কৃতিকাৰীৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। যোৰহাট নগৰৰ মাজমজিয়াত জিলা আয়ুক্ত কাৰ্যালয়ৰ চোতালত, পুলিচ SP অফিচৰ চোতালত, যোৰহাট পৌৰসভাৰ ৱালৰ দাঁতিত থকা বিমান বৰুৱা পথৰ কাষত SC হোষ্টেলৰ পৰিত্যক্ত এটা গৃহত যোৱাকালি এগৰাকী মহিলাৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ হৈছে। এইটো দুৰ্ভাগ্যজনক কথা। আপোনালোকক এটা কথা মই অৱগত কৰিব বিচাৰিছোঁ যে যোৰহাট পৌৰসভাৰ ৱালৰ কাষতে থকা ঐতিহ্যমণ্ডিত শিক্ষাবিদ বিমান বৰুৱাৰ নামত থকা এই পথটি আজি অন্ধকাৰচ্ছন্ন হৈ থাকে। সন্ধিয়া হ'লে ইয়াত অহাৰ পৰিৱেশ নাথাকে। ইয়াত ভাঙৰ আড্ডা হয়, ক'ৰবাৰ বিভিন্ন ধৰণৰ ল'ৰা আহি ভাং ড্ৰাগছৰ আড্ডা হয়। ইয়াত পুলিচৰ কোনো টহলদাৰী ব্যৱস্থা নাথাকে। গতিকে এনেকুৱা স্থানত এনেকুৱা ঘটনা সংঘটিত হোৱাটো নিতান্তই স্বাভাৱিক কথা। গতিকে পৰিত্যক্ত ঘৰ, ইয়াত সুবিধা লৈছে কোনোবা দুষ্কৃতিকাৰীয়ে। গতিকে মই এটা কথাই দাবী জনাব বিচাৰিছোঁ যে যোৰহাট পৌৰসভাই তেখেতসকলৰ কাৰ্যালয়ৰ ৱালৰ কাষত থকা ৰাস্তাটো পোহৰ কৰি ৰাখিব নোৱাৰাটো কেনেধৰণৰ কথা। যোৰহাট পৌৰসভাই কেৱল মাত্ৰ কমিশ্যনৰ অংকতে ব্যস্ত থকা পৌৰসভাৰ এই ৱাৰ্ড কমিশ্যনাৰসকলে এইবিলাক কথা চকু দিয়ে, ৰাইজৰ অভাৱ অভিযোগৰ কথা তেওঁলোকে চকু নিদিয়ে। গতিকে সেইসমূহ গুৰুত্ব দিয়ক যে আপোনাৰ কাৰ্যালয় পৌৰপতি ডাঙৰীয়ানীৰ কাৰ্যালয়ৰ কাষতে থকা বিমান বৰুৱা পথটি পোহৰৰ ব্যৱস্থা কৰক। আৰু তাৰ লগে লগে যোৰহাট SP অফিচৰ SP কাৰ্যালয়ৰ সন্মুখত ওচৰতে থকা এই ৰাস্তা, DCO কাৰ্যালয়ৰ সন্মুখত থকা ৰাস্তাই পৰিত্যক্ত ঘৰটোত এনে এটা ঘটনা সংঘটিত হৈছে। আমি যোৰহাটবাসীৰ বাবে লজ্জাবোধ কৰিছোঁ। যোৰহাট পুলিচ প্ৰশাসনে জোৰদাৰ তদন্ত কৰিব লাগে, যিহেতু তেখেতসকলৰ চোতালৰ সন্মুখত এনেকুৱা এটা ঘটনা সংঘটিত হ'ল। গতিকে জোৰদাৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগে। গতিকে এই ৰাস্তাটোত পুলিচ টহলদাৰীৰ ব্যৱস্থা কৰিব লাগে। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।